তো নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৰে মানে কমেন্টৰ আৰু যিবিলাক আপোনালোকে মোক SMS কৰিছে ইনষ্টাগ্ৰামত গৈ কেনে সকলো প্ৰশ্নৰ মই দিবলৈ এই ভিডিওটো আপোনালোকক মই বনাইছো আপোনালোকে মোক সকলোৱে মোক যিমান কমেন্ট কৰিছে বা আপোনালোকে মোক SMS দিছে মই সকলোকে মই ৰিপ্লাই কৰিছো দুই এজন যদি তাত বাদ পৰিছে মোক ক্ষমা খুজিছো মই আপোনালোকক মানে বেয়া নাপাব মই মানে নিজৰো মানে পাৰ্সোনাল লাইফত কিছুমান ব্যস্ততাৰ কাৰণে মই সকলোকে মানে টাইম দিব নোৱাৰাৰ কাৰণে মই অশেষ মানে আপোনালোকৰ আগত দুখী সো আপোনালোকৰ কাৰণে আজি এই ভিডিওটো মই ইয়াৰ এটো কাৰণে বনাইছো মানে আগত যদি আপোনালোকে ভিডিওটো ক্লিয়াৰলি চালে হতেন স্কিপ নকৰাকে সো ভিডিওটো আজি আকৌ মই নেক্সট এটা ভিডিও মই টাটা সেমি কনস্ট্ৰাকশনৰ ওপৰত নবনালো হতেন কিন্তু আপোনালোকে তথাপি মোক যিখিনি কমেন্ট দিছে তো হেতু কাৰণে মই ভিডিওটো বনাইছো তো আপোনালোক যদি আজি আপুনি যদি এজন ড্ৰাইভাৰ হয় আপোনাৰ যদি এনি এক্সট্ৰা LMB লাইসেন্স আছে যদি আপুনি মেকানিক্যাল বিভাগত কিবা কৰি থৈছে যদি আপোনাৰ ইলেক্ট্ৰিচিয়ান হয় আপুনি কিবা ITI কৰি থৈছে ভাল এক্সপেৰিয়েন্স থকা যদি আপুনি সিভিল ইঞ্জিনিয়াৰ হয় যদি আপুনি ড্ৰাইভাৰ হয় এজন সো আপুনি একো কোৱালিফিকেশন আপোনাৰ যদি নাইও আপুনি এজন 8 পাস ব্যক্তি হয় তো এইটো ভিডিও আপোনাৰ কাৰণে আপুনি সম্পূৰ্ণ ভিডিওটো আপুনি স্কিপ নকৰাকে প্লিজ চাব কাৰণ স্কিপ নকৰাকে চালে আকৌ নেক্সট আপুনি যাতে আপোনাৰ যিখিনি মনত ডাউট থাকে এইখিনি আকৌ মোক কমেন্টত লিখি থাকিবলগীয়া নহয় মোক মেসেজ কৰি থাকিবলগীয়া নহয় সো অকমান সময় দিব আপোনালোকে বুজি পাব মই ইমান দিঘলীয়া নকৰো কাৰণ মই যিখিনি খবৰ আপোনালোকক বৰ্তমান দিম এই খবৰখিনি মই ঘৰত বহি কেনে মই কোৱা নাই মই মোৰ তাত মই সুপাৰভাইজাৰ কৰি আছিল যেহেতু টাটা সেমি কনস্ট্ৰাকশন জাগিৰৰ তো মোৰ লগৰ যিজন সুপাৰভাইজাৰ তেখেতৰ লগত মই কন্টাক্টত আছো তেখেত অন ডিউটিত থাকে তেখেতৰ পৰা মই বস্তুখিনি জানি কিনেহে মই আপোনালোকক ভিডিওটো বনাও দে গাইস তো তেখেতৰ পৰা মই গম পাইছো যে তাত বৰ্তমান ফিটাৰ যদি আপুনি কৰি থৈছে আপুনি যদি ড্ৰাইভিং যদি জানে আপুনি যদি ইলেক্ট্ৰিচিয়ান হয় আপুনি যদি আপোনালোকৰ মেকানিক্যাল বিভাগত আপুনি কৰি থৈছে বা আপোনালোকৰ এনি এক্সট্ৰা এক্সপেৰিয়েন্স আছে বা নাই তো ভিডিওটো আপোনালোকে চাওক আপুনি যদি এজন 8 পাস ব্যক্তি হয় তেতিয়া হলে হয় আপোনাৰ কাৰণেও এটো ভিডিও আপুনি তাত বৰ্তমান যাব পাৰে কিন্তু ইতিয়া নহয় মানে ভ্যাকেন্সি খালি হোৱা নাই আপোনাৰ কাৰণে লেবাৰ পোষ্টটো আছে মানে আপুনি লেবাৰ কৰিব পাৰে লেবাৰৰ দৰমহা 15000 পৰা ষ্টাৰ্টিং মানে আৰু আপ টু নহব পাৰে 15000 বাকি ভিডিওত মোক কোৱা আছে কথাখিনি লেবাৰ মানে ইহতৰ সৰ্বশেষ আপোনালোকে চাব কেদিনমান দেৰি আছে লেবাৰ পোষ্টটো ওলাব আপোনালোকে তাত যাব পাৰে আপুনি যদি এজন 8 পাস আপোনাৰ যদি একো এক্সপেৰিয়েন্স নাই আপোনালোকৰ যদি বয়স 60 বছৰ মানে প্লাস নোহোৱা যদি হোৱা নাই তেতিয়া হলে আপুনি কৰিব পাৰে মানে 60 বছৰ কম লাগে 60 বছৰতকৈ ওপৰত না লাগে আৰু আপুনি যদি ড্ৰাইভিং জানে তেতিয়া হলে আপুনি ড্ৰাইভিংৰ কাৰণে জাগিৰৰ টাটা কোম্পানীত গৈ কিনে ডাইৰেক্ট আপুনি পোৱাটো অলপ কঠিন হয় তো নগাঁও খুটিকটীয়া বুলি UCN নামৰ এটা অফিস আছে নগাঁও খুটিকটীয়া ঠাইত UCN নামৰ এটা অফিস আছে আপুনি তাত গৈ কিনে আপোনাৰ ডিপ্লোমাখিনি আপুনি তাত জমা কৰিব পাৰে তাৰ ফলত মানে কি আৰু তাত ড্ৰাইভিং হক হাউসকিপিং হক এই লৰাখিনি মানে এজেন্সি আন্ডাৰত থাকে ন এই এজেন্সিটোৱে মানে টাটা কোম্পানীত হক বা অসমৰ যিকোনো কোম্পানীৰ ভিতৰত মানে লৰাবিলাক মানে খেদায় মানে তেখেতলোকে সো ভ্যাকেন্সি যদি খালি থাকে আপোনালোকে মানে তাত পাই যাব টাটা কোম্পানীটো পাব পাৰে আপোনালোকে খালি জাস্ট আপোনালোকৰ ডিপ্লোমাখিনি আপোনালোকে নগাঁও খুটিকটীয়াত জমা দি আহিব যদি আপুনি ইলেক্ট্ৰিচিয়ান হয় বা হাউসকিপিংৰ কাৰণে লাগে আপোনাক বা আপোনাৰ এজন ড্ৰাইভাৰ হয় আপুনি এনি গাড়ী চলাব জানে আপুনি জেচিবি চলাই যিকোনো আপুনি চলাই কিন্তু আপোনাৰ ডিপ্লোমাখিনি নগাঁও খুটিকটীয়াত UCN অফিসত আপুনি জমা দি আহিব সো আপোনালোকক কলো মানে ডাইৰেক্ট গৈ কেনে টাটা কোম্পানীত গৈ পেলে জাগিৰটোত গৈ পেলে লগতে ডিপ্লোমা দি টাটাত মানে ড্ৰাইভিং কৰাটো অকমান মুস্কিল আছে সো আপুনি প্ৰথম তাত গলে মানে কি লেবাৰ পৰাহে ষ্টাৰ্ট কৰিব লাগে ময়ো প্ৰথম মানে লেবাৰ কৰিছো তাৰ পিছত সুপাৰভাইজাৰ হৈছো তেনেকে মানে মোৰ কোৱালিফিকেশন BA পাস মানে তো আপোনালোকে বহুতো BA পাস মানুহে মোক কমেন্ট মাৰি আছে তো কথাখিনি আপোনালোকক আৰু তাত বৰ্তমান আপুনি যদি ইলেক্ট্ৰিচিয়ান হয় আপোনাৰ যদি মেকানিক্যাল হয় আপুনি যদি মানে ভাল যদি আপোনালোকৰ মানে বৰ্তমান আপোনালোকৰ মানে মই জানাত পোষ্ট ওলোৱা নাই দেই বৰ্তমান মই জানাত আপোনালোকৰ পোষ্ট ওলোৱা নাই যদি ওলাইও মই আপোনালোকক ঠিককে খবৰবিলাক দিম আপুনি তাৰ কাৰণে মোৰ বেল আইকনটো টিপি থব মানে সাবস্ক্ৰাইব কৰি থব অল বটনত টিপি থব সাবস্ক্ৰাইবটো মানে আপোনালোকে তাত কৰি থৈ দিব আৰু আপুনি যদি ফিটাৰ কৰি থৈছে তেতিয়া হলে আপুনি ফিটাৰৰ লোৱা বৰ্তমান প্ৰয়োজন আছে তাত আপুনি ফিটাৰৰ কাৰণে আহিবলৈ পাৰে আৰু যদি আপোনালোকৰ তাত মানে আপোনালোকক মই কওঁ যে মানে ঘৰত মোৰ বৰ্তমান ঘৰত আছো অকমান হাল্লা হৈ আছে পিছফালৰ পৰা সো ভিডিওটো আপোনালোকে চাব তাত মানে আপোনালোকৰ
ফিটাৰ লোৱাখিনি বৰ্তমান প্ৰয়োজন হৈ আছে আৰু মানে মই জনাত মানে মই তাত খবৰ লৈছিলোঁ বৰ্তমান যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে আপুনি যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি আহিব পাৰে আপোনাৰ এক্সপিৰিয়েঞ্চৰ মতে আপুনি কাম কৰিব পাৰে এক্সপিৰিয়েঞ্চ চাব তেখেতলোকে আপোনালোকে কণ্টেক্ট ক'ত কৰিব মোৰ আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে তাত গৈ ভিডিঅ'টো চাব তাত বুজি পাব আৰু কণ্টেক্ট ক'ত কৰিব থুলমূলভাৱে মই এবাৰ কৈ দিওঁ আপোনালোকৰ মই কথা ড্ৰাইভিং তাৰপৰা ইলেক্ট্ৰিচিয়ান আপোনালোকৰ হাউচকিপিং এইখিনি কথা ক'লোৱে খুটিকটীয়াত আছে নগাঁও খুটিকটীয়া অফিচত আপোনালোকে তাত কণ্টেক্ট কৰিব ইউচিএন অফিচত আৰু বাকি যিখিনি ইলেক্ট্ৰিচিয়ান বা আপোনাৰ ফিটাৰ কৰি ৰাখিছে বা আপুনি মেকানিকেল বা আপুনি চিভিল ইঞ্জিনিয়াৰ বা আপুনি BA পাছ কৰি ৰাখিছে এইখিনিয়ে আপোনাৰ ডকুমেণ্ট নগাঁৱত দিব নালাগে তেখেতলোকে আহি আপুনি জাগিৰোডতে আপুনি আপোনাৰ ডিপ্ল'মা বা আপোনাৰ ডকুমেণ্টখিনি দিব লাগিব তাৰ কাৰণে গেটত এজন ছুপাৰভাইজাৰ থাকে আৰু তাত লেবাৰ কিছুমান ডিউটিৰ পৰা অহা যোৱা কৰিয়ে থাকিব তেখেতলোকক আপুনি সুধিব পাৰে যে আপুনি কোনটো কোম্পানীৰ হয় আপোনালোকৰ ছুপাৰভাইজাৰজন আছে যদি আমাক চিনাকি কৰাই দিয়কচোন আমি আহিছিলোঁ অমুককেইজন ল'ৰা মুক্ত কামৰ কাৰণে আহিছিলোঁ নিশ্চয় আপোনালোকৰ হেল্প কৰি দিব বাহিৰত থাকে আপোনালোকৰ গোটেই বস্তুখিনি লৈ যাব মোৰ ভিডিঅ'ত দিয়া আছে সেই গোটেই যি ডকুমেণ্ট লাগে অল ডকুমেণ্টখিনি আপোনালোকে তাত লৈ যাব আপোনালোকৰ কামটো হৈ যাব তো বৰ্তমান তাত এক্সপিৰিয়েঞ্চ থকা ল'ৰাৰ প্ৰয়োজন হৈ আছে মই জনাত মই ফোন মাৰিছিলোঁ কালি পৰহি কৈছে যে এক্সপিৰিয়েঞ্চ আছে যদি সেনেকুৱা ল'ৰাক বৰ্তমান লগতীয়াল হৈ আছে চ' সেইটো কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ ফিটাৰ বৰ্তমান ল'ৰা প্ৰয়োজন হৈ আছে বুলি মই গম পাইছোঁ আৰু এক্সপিৰিয়েঞ্চ থকা ল'ৰা লাগে আৰু ডাইৰেক্ট মই আপোনালোকক ক'ব নোৱাৰোঁ যে আপোনালোকৰ IT বহুতখিনি এক্সপিৰিয়েঞ্চ আছে আপুনি তাত পাৰিবই নেকি তেনেকৈ মই ডাইৰেক্ট ক'ব নোৱাৰোঁ কিন্তু এক্সপিৰিয়েঞ্চ থকা বুলি মোক কৈছে গতিকে আপুনি সোধপোছ কৰি চাব পাৰে আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী আপুনি তাত পাব তাত কিছুমানে কৈ আছে যে মোৰ এনেকুৱা 10 বছৰ এক্সপিৰিয়েঞ্চ আছে 8 বছৰ এক্সপিৰিয়েঞ্চ আছে মোক 40,000 সোমাই কেনে লাগে আপুনি চাওক আপুনি যদি বেলেগ এটা কোম্পানীত আপুনি 20,000টো কৰি আছে কৰি থাকক মানে তাত আপুনি ডাইৰেক্ট কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে যিহেতু আপুনি বৰ্তমান আহি ডাইৰেক্ট 40,000 নাপায় কোম্পানী আহিব দিয়ক বৰ্তমান মানে একেবাৰতে আপুনি ফলটো খাম বুলি আশা কৰি লাভ নাই কোম্পানীটো অসমলৈ আহিব দিয়ক আৰু 3 বছৰ 2 বছৰ পিছত ফুল কোম্পানী হ'ব তেতিয়া আপুনি বিন্দাছ আপুনি ঘৰতে তাত থাকি একদম অহা যোৱা কৰি আপোনালোকে 40K 30K আপুনি চেলাৰীটো ল'ব পাৰে ইচ্ছামত বৰ্তমান অকমান কষ্ট কৰক আপুনি ফলটো ইচ্ছামত খাব পাৰিব ফলৰ আশা কৰিব নালাগে একচুৱেলি আপোনালোকে বস্তুটো কামৰ বিষয়ে জানক ঘৰৰ ওচৰতে আপুনিও সোমাওক আপোনাৰ ঘৰৰ দুজন মানুহকো সোমাওক তো বৰ্তমান সৰু পোষ্টৰ পৰা আপুনি আগুৱাই যাওক মানে মই সেইটো কৈছোঁ মই তাত কোনো মই ল'ৰা লোৱা মই এজেণ্ট নহয় একচুৱেলি মই আপোনালোকক কওঁ ময়ো তাত কাম কৰি থকা এজন ল'ৰা আছিলোঁ মই বৰ্তমান ঘৰত ছুটিত আহিছোঁ মানে মোৰ নিজৰ মানে কিছুমান মানে মোৰ আছে আৰু এক্সামৰ কাৰণে মই ঘৰলৈ ছুটিত আহিছোঁ চ' মই জানাখিনিহে মই আপোনালোকক কৈছোঁ মই ঘৰতে বহি মই কোনো আপোনালোকক ফেক ভিডিঅ' বনোৱা নাই চ' মোক যদি কিবা ক'বলৈ ৰখিছে আপোনালোকে মোক কমেণ্টত ক'ব মই আকৌ আপোনালোকক ভিডিঅ'বিলাক মই দিম কিন্তু এটা কথা আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণ চাব একেবিলাক প্ৰশ্ন সুধি থাকিলে মোৰ অলপ প্ৰব্লেম হয় আগৰ ভিডিঅ'কেইটাত গৈ এবাৰ চাব মানে যদি আপুনি একেটা কুৱেশ্যনকে সুধি থাকে তো তাত আপুনি যদি BA পাছ হয় আপুনি কৰিব পাৰে আৰু কিছুমান ছোৱালীয়ে মোক কমেণ্ট মাৰে আপোনালোকে বৰ্তমান ছোৱালীৰ ভেকেঞ্চি তেনেকৈ ওলোৱা নাই ছোৱালীৰ ভেকেঞ্চি মানে এনেকৈ লৈ বেংগলত বৰ্তমান বহুত ল'ৰা ছোৱালী কোচিং কৰাই আছে তেখেতলোকে মেইন কোম্পানী আণ্ডাৰত আছে টাটা কোম্পানী আণ্ডাৰত আছে তেখেতলোকে 18,000কৈ চেলাৰী পায় মাহত তো এতিয়া বৰ্তমান যিটো কনষ্ট্ৰাকশ্যনৰ কামহে চলি আছে ঘৰ বনোৱা কাম চলি আছে যিহেতু তাত ছোৱালীৰ প্ৰয়োজন তেনেকৈ নাই তাত কিছুমান মানে বৰ্তমান লেবাৰখিনি হওক বা যিকোনো চিভিল ইঞ্জিনিয়াৰ বা আপোনাৰ ছুপাৰভাইজাৰ এই মানুহখিনিক দৰমহা দিবলৈ যিটো মানে বিলৰ যিটো ষ্টেটমেণ্ট বা যিটো আপোনালোকৰ টেলি কৰি যদি ৰাখিছে 2-এজনী ছোৱালী তাত এনেকৈ সোমাই আছে যদি আপুনি এক্সপিৰিয়েঞ্চ আছে আপুনি টেলি জানে কম্পিউটাৰ টেলি জানে আপুনি যদি বিলৰ চেলাৰীবিলাক আপুনি বনাব জানে ভাল স্মাৰ্ট তেতিয়াহ'লে আপুনি যোগাযোগটো এবাৰ কৰি চাব পাৰে যদি আপুনি পোষ্ট আছে খালী থাকিলে আপুনি নিশ্চয় পাব চ' আপুনি 8 পাছ হ'লেও আপুনি পাৰিব আপুনি BA পাছ হ'লেও আপুনি পাৰিব আপোনাৰ যদি মেকানিকেল ইলেক্ট্ৰিচিয়ান হয় আপুনি ফিটাৰ কৰি ৰাখিছে আপোনালোকে ফিটাৰ কৰি থকাজনৰ কথা কৈছোঁ দেই মই বাকীকেইজনৰ কথা কোৱা নাই ফিটাৰ যদি এনি এক্সট্ৰা এক্সপিৰিয়েঞ্চ আছে উইথ অকল ফিটাৰ বুলিয়ে নহয় আপোনাৰ যদি ভাল এক্সপিৰিয়েঞ্চ আছে আপুনি এবাৰ গৈ নিশ্চয় আপোনালোকে তাত সোধক আৰু মোক নক'ব যে মানে আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিয়ক মই কোনো মানে তাত চাকৰি দিয়া এজেণ্ট নহয় মই যিখিনি জানিছোঁ আপোনালোকক হেল্প কৰিবলৈহে ভিডিঅ'টো বনাইছোঁ মোক বেয়া নাপাব আপোনালোকে চ' মোক মেছেজ কৰক মই আপোনালোকক হেল্প কৰিবলৈ চাম কিন্তু মানে মোৰ কিছুমান প্ৰব্লেম পাৰ্চনেল মানে দিগদাৰ হৈ যায় মোৰ নাম্বাৰটো দিয়াৰ ক্ষেত্ৰত আপোনালোকক মই হেল্প কৰিবলৈতো চাইছোঁৱেই বহুতে অলৰেডি জানেই মই সকলোকে মই ৰিপ্লাই কৰি আছোঁ মেছেজ কৰি আছোঁ বা কমেণ্টৰ ৰিপ্লাই দি আছোঁ তেখেতলোকে গমেই পায় মোৰ লগত এতিয়াও কণ্টেক্টত আছে তেখেতলোকে আৰু মই তেখেত চবকে মই হেল্প কৰিছোঁ তো আপোনালোকক মই ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই অলপ দীঘলো হৈছে যদি মই থুলমূলকৈ গোটেই কথাখিনি বুজাব মই চেষ্টা কৰিছোঁ তো আপোনালোকে ভালকৈ চাই চিতি বস্তুবিলাকত সোমাব কাৰণ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কিছুমান ঠিকাদাৰ এনেকুৱা আছে আপোনাক কামত লগাব আপোনাৰ ৰেচনটো দিব সপ্তাহৰ ৰেচনটো আপোনাক খুৱাই থাকিব 500-1000কৈ আপোনাক চলাই থাকিব কিন্তু
দৰমহাটো দিয়াৰ ক্ষেত্ৰত মানে তেখেতলোকে ঘাপলা কৰে কিয় তেখেতলোকে অলপ মানে টান পায় কিছুমান আছে তেনেকুৱা গতিকে আপুনি সোমোৱাৰ ক্ষেত্ৰত আপোনালোকে বি কেয়াৰফুল হৈ পেলাই সোমাব আৰু এই কোম্পানীটোৰ বিষয়ে আগত এক্সপিৰিয়েঞ্চ থকা মানুহক সুধি চাব কৰি থকা মানুহৰ বিষয়ে জানিব সেই কোম্পানীৰ যদি ঠিকাদাৰজন ভাল হয় তেতিয়াহ'লে কৰিব মই আপোনালোকক ফ'ৰ্চ কৰা নাই তাত যাবলৈ মই হেল্প কৰিব চাইছোঁ কোনোবা যদি কাৰণ চবেই জানি আছে যে জাগিৰোডত এটা কোম্পানী ডাঙৰ বৃহৎ কোম্পানী খুলি আছে তো আমি ওচৰ চুবুৰীয়াখিনিয়ে বা অসমৰ ল'ৰা ছোৱালীখিনিয়ে তাত আমি মাথা মাৰি আছোঁ যে আমি কেতিয়াবা চান্সটো নহয় চান্সটো পামেই গতিকে কিবা এটা আপোনালোকৰ ডাউট আছে এই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ বা তাত কিনো কাম চলি আছে এইটো মই জানিবলৈহে মই আপোনালোকক ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে গৈ কেনে আপোনালোকে তাত সোমাব পাৰে তো মোৰ বহুতখিনি কমেণ্ট আহি আছে মোৰ কমেণ্টৰ ৰিপ্লাই মই চবকে দিছোঁ তো আৰু যদি কিবা বাকী আছে মোক কমেণ্ট কৰিব আপোনালোকে তো মই জনাত মই আপোনালোক সকলোকে কৈছোঁৱে আৰু আপোনালোকে দালালৰ পৰা আপোনালোকে 1 টকা কাকো দিব নালাগে বিনা পইচাত আপোনালোকে কৰি থাকিব পাৰে আৰু বিন্দাছ আপোনালোকে কৰি থাকিব যদি আপোনালোকৰ পোষ্ট খালী হয় মই নিশ্চয় আপোনালোকক জনাম আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ৰাখিব ধন্যবাদ তো আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰক মই যদি কিবা পাহৰিছোঁ মই মনত পেলাব চেষ্টা কৰিছোঁ তো কিবা কমেণ্ট কৰি দিব যদি মই পাহৰিছোঁ গাইজ তো মই নেক্সট ভিডিঅ' দিবলৈ চাম আৰু আপোনালোকে ক'লোৱে মই নগাঁৱত সুতিকটীয়া নামে এটা ইষ্টেন নামৰ এটা অফিচ আছে তাত গৈ পেলাই আপোনালোকে গম ল'ব আৰু আপোনালোকক কৈছোঁ আপুনি যদি ইলেক্ট্ৰিচিয়ান হয় আপুনি যদি ড্ৰাইভাৰ হয় আপুনি যদি তাত আপোনালোকৰ হাউচ কিপিঙত কৰিব বিচাৰে এই 3টা বিভাগৰ মানে তাত ইষ্টেন কোম্পানী ডিপ্ল'মা আপোনালোকে দিব পাৰে বাকীখিনি আপোনালোকৰ যদি ভাল এক্সপিৰিয়েঞ্চ আছে আপুনি যদি BA পাছ হয় বা আপুনি 8 ফেইলেই হওক 8 পাছেই হওক আপোনালোকে ইয়াত জাগিৰোডত আহি মানে গমটো লৈ যাবহি তো ধন্যবাদ মই আপোনালোকক সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ থেংক ইউ তো কিবা নাজানিলে মোক কমেণ্ট কৰিব